So hello guys, মই অমৃত শৰ্মা আপোনালোকে চাই আছে ৰিপৰ্ট উইথ এইচপি শৰ্মা ইউটিউব চেনেল। সো পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালো। সো গাইস এইটো ভিডিঅ'টোত তাৰমানে ভেকেন্সি বঢ়াৰ কিমান পাৰ্চেন্ট চান্স আছে, যোনটা আমাৰ এতিয়া 26000 ৰ পৰা 46000 হ'ল, 46000 ৰ পৰা আকৌ বাঢ়িব নেকি, তাৰ কিমান পাৰ্চেন্ট চান্স আছে সেইটোৰ বিষয়ে আলোচনা কৰিম। আৰু যোৱাবাৰ কেনেকৈ আছিল তাৰ বিষয়ে আপোনালোকক মই বুজাই ফেলে কৈ দিম। সো ভিডিঅ'টো বেছি দীঘল নহয়, আপোনালোকে সম্পূৰ্ণলৈকে ভিডিঅ'টো চাব, স্কিপ নকৰি দিব। যদি স্কিপ কৰি দিয়ে একো আপোনালোকে বুজি নাপাব। সো যদি ভিডিঅ'টো ইনফৰমেটিভ লাগে তেনে লাইক কমেন্ট শ্বেয়াৰ কৰি, যদি চেনেলত নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। সো আৰু যদি কিবা কুৱেৰি থাকে কমেন্টত লিখি মোক সুধিব পাৰে। সো এতিয়া যদি ভেকেন্সি পৰাৰ আমি চান্স চাবলৈ যাওঁ, সো যোৱাবাৰৰ তুলনাত যদি আমি চাবলৈ যাওঁ, যোৱাবাৰ আছিল আমাৰ প্ৰথমতে 27000 প্লাছ ভেকেন্সি প্ৰথমবাৰত যেতিয়া ওলাইছিল। তাৰপিছত আকৌ বাঢ়ি ফালে সেইটো হৈ গ'ল 46000 প্লাছ। তাৰপিছত যেতিয়া ফিজিকেলৰ কাৰণে কাট অফৰ লিষ্ট আহি গ'ল, তাৰপিছত আকৌ বাঢ়ি ফালে সেইটো হৈ গ'ল আপোনাৰ 50187। সো সেই হিচাপত যদি এইবাৰ চাবলৈ যাওঁ, তো প্ৰথমতে আহিছিল 26,000+ ভেকেন্সি। এতিয়া তাৰ 2 মাহ মান পিছত আকৌ এতিয়া বাঢ়ি ফালে হৈ গ'ল 46000 প্লাছ ভেকেন্সি, আমি সকলোৱে জানো। কিন্তু ইয়াৰ পিছতো আৰু ভেকেন্সি বঢ়াৰ চান্স আছে মোৰ মতে, আৰু এই চান্সটো আপোনাৰ 70 পৰা 80% আছে। আমাৰ ভেকেন্সি বাঢ়ি ফালে 50000 প্লাছ হোৱাৰ পুৰা সম্ভাৱনা আছে। সো আপোনালোকে আধাতে এৰি দিব, পুৰা প্ৰিপাৰেশ্যন কৰি থাকক। যাৰ মাৰ্ক 40-50 আছে, 40ৰ পৰা প্লাছ যিবিলাকৰ মাৰ্ক আছে আপোনালোকৰ বহুতে হেল্পফুল হ'ব। এই ভেকেন্সি যদি বাঢ়ি যায় আপোনালোকে চাকৰি পোৱাৰ তাৰমানে আৰু অলপ বেছি চান্স বাঢ়ি যাব আপোনালোকৰ। সো ভেকেন্সি বাঢ়ি ফালে মোৰ হিচাপত আৰু 5000 ভেকেন্সি বাঢ়িব আৰু 50000 প্লাছ ভেকেন্সি হ'ব। কাৰণ যোৱাবাৰ ফিজিকেলৰ যোনটো কাট অফ লিষ্ট আছিল, সেই কাট অফ লিষ্টটো অহাৰ পিছতো তাৰমানে ভেকেন্সি বাঢ়িছিল। সো এইবাৰো তেনেকুৱা কিবা এটা হ'ব, আপোনালোকে একেবাৰে ডিমোটিভ নহ'ব। আৰু আপোনালোকক চাওক, মই সদায় মানুহক মটিভেট কৰি ভাল পাওঁ। আপোনালোকে জানে যোৱা বছৰ যিবিলাকে মোক ফ'ল' কৰিছিল, মোৰ ভিডিঅ'ত আপোনালোকে যদি চাইছিল, আপোনালোকে নিশ্চয় জানে আপোনালোকৰ যিবিলাক কুৱেৰি থাকে, যিবিলাক প্ৰশ্ন থাকে, মনৰ যিবিলাক কনফিউজন থাকে, সেইবিলাক মই ক্লিয়াৰ কৰি ভাল পাওঁ। মানুহক হেল্প কৰি ভাল পাওঁ, যিবিলাক কেণ্ডিডেটছ আছে তেওঁলোকক মটিভেট কৰি ভাল পাওঁ। সো সেয়ে এইবাৰো কৰাৰ চেষ্টা কৰি আছোঁ, সেয়ে তেনেকৈ প্ৰচেছ চলাই আছোঁ। সো আপোনালোকে হেল্প কৰিব, ভিডিঅ'টো চাব, যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। কিবা প্ৰশ্ন থাকিলে সুধিব কমেণ্টত, যদি কমেণ্টত সুধিব বেয়া লাগে, টান পায়, তো মোৰ হোৱাটছএপ গ্ৰুপটো জইন কৰি ল'ব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে ৰিপৰ্ট উইথ এইচপি শৰ্মা বুলি। আপোনালোকে যাই ফালে হোৱাটছএপৰ পৰা মোৰ নাম্বাৰ লৈ পেলাই মোক ডাইৰেক্ট মেছেজ কৰিব পাৰে, আৰু তাতে আপোনালোকৰ যেনেকুৱাও কুৱেৰি থাকে মোক সুধিব পাৰে। বহুতে সোধে মেডিকেল ৰিলেটেডো, বহুতে মোক সুধি থাকে, মই তেওঁলোকক কৈ দিওঁ। যদি হয় হয়, যদি নহয় নহয়, মই ডাইৰেক্ট কথা কওঁ। তাৰমানে বেলেগৰ নিচিনা এনে আশা দি নথওঁ, কাৰণ মিছাতে আশা দি থাকি লাভ নাই। সো এইবিলাকত এইবাৰো চাওক, যদি আপোনালোকৰ মাৰ্ক 45ৰ পৰা প্লাছ আছে, তো আপোনালোকে এই ভেকেন্সিটো পুৰা লাগি থাকক, প্ৰিপেয়াৰ কৰি থাকক, আৰু অহা ভেকেন্সিৰ কাৰণে আপোনালোকে পুৰা প্ৰিপাৰেশ্যন চলাই থাকক। আৰু যদি আপোনাৰ মাৰ্ক 45ৰ পৰা তলত আছে, তো আপোনালোকে এইটো ভেকেন্সিক আশা নকৰিব। নেক্সট যিটো ভৰ্তি আহি আছে তাৰ কাৰণে পুৰা প্ৰিপাৰেশ্যন কৰি দিয়ক, আৰু নেক্সট ভৰ্তিটো ওলাই দিয়ক। কাৰণ যিমান যি হ'লে 45+ থকাৰ পিছতো যদি আপোনালোকৰ মাৰ্ক 24 হৈ যায়, নৰ্মেলাইজেশ্যন লাগি পেলাই যদি 60+ হৈ যায়, তথাপিও তাৰমানে অলপ আশা কম হৈ যায়। আৰু মই নেক্সট লাষ্ট ভিডিঅ'টো যোনটোত আপোনালোকৰ কাট অফৰ এটা ভিডিঅ' বনাইছিলোঁ, সেইটো ভিডিঅ'টোত মই যোনটো কাট অফৰ এনালাইজ কৰিছোঁ বা যোনটো কাট অফ এক্সপেক্ট কৰিছোঁ, সেইটো উইদাউট নৰ্মেলাইজেশ্যন। যদি উইদাউট নৰ্মেলাইজেশ্যন আপোনাৰ মাৰ্ক 60+ আছে, তো আপোনালোকে নিশ্চিন্ত মানে থাকিব পাৰে, আৰু এই ভৰ্তিৰ কাৰণে আপোনালোকে আগুৱাই যাবৰ সুযোগ পাব, বা আগুৱাই যাই পেলাই ফাইনেললৈকে যিকোনো এটা পোষ্ট পোৱাৰ সম্ভাৱনা থাকিব। সো যদি আপোনাৰ মাৰ্ক 45ৰ পৰা ওপৰত আছে, তো আপোনালোকে নেক্সট ভৰ্তিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকক। এইটোৰ কাৰণেও ৰানিংবিলাক কৰি থাকক, কাৰণ ফিজিকেলি যদি ফিট থাকে আপোনাৰ কাৰণে ভাল, একো বেয়া নহয়। সো আপোনালোকে ফিজিকেলি ফিট থকাটো বহুতেই দৰকাৰ। নেক্সট ভৰ্তিৰ কাৰণে আপোনালোকৰ বহুতো হেল্প হ'ব, বহুতো সুবিধা হ'ব। আৰু যদি আপোনাৰ মাৰ্ক 45ৰ পৰা তলত আছে, এইটো ভৰ্তিৰ আশা বাদ দিয়ক, আৰু নেক্সট ভৰ্তিৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। আৰু যদি 50+ আছে, তো আপোনালোকৰ পুৰা চান্স আছে এইটো ভৰ্তিতে হৈ যোৱা। যদি নৰ্মেলাইজেশ্যন আপোনাৰ 15ৰ পৰা প্লাছ হয়, তেতিয়াহে চান্স থাকিব। আৰু যাৰ মাৰ্ক 60ৰ পৰা প্লাছ আছে, তেওঁলোকে একদম নিশ্চিন্ত মানে থাকিব পাৰিব। যদি উইদাউট নৰ্মেলাইজেশ্যন 60+ আছে, তো এইটোৱে ভেকেন্সিত আপোনালোকৰ যিকোনো এটা পোষ্ট পোৱাৰ ফাইনেললৈকে চান্স থাকিব। আৰু যদি ইউআৰৰ কথা ক'বলৈ যাওঁ, ইউআৰ যদি হয় 65+ যদি আছে, আপোনালোকেও একদম নিশ্চিন্ত মানে থাকি পেলাই এই ভেকেন্সিত তাৰমানে এইটোৱে ভৰ্তিত ফাইনেললৈকে যাব পাৰিব। আৰু যদি আপোনালোকৰ মাৰ্ক তেনেকুৱা নাই, কম আছে, তো নেক্সট ভৰ্তিৰ কাৰণে প্ৰিপাৰেশ্যন কৰক। এইটো ভৰ্তিক আশা কৰি লাভ নাই। সো এইখিনি আছিল। যদি ভিডিঅ'টো ইম্পৰ্টেণ্ট পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। পুনৰবাৰ কৈছোঁ, যদি চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব, যাতে আগলৈকে আপোনালোকে মোৰ ভিডিঅ'টো এনেকৈ চবতকৈ প্ৰথমতে পাই যায়। সো লগ পাম নেক্সট এটা ভিডিঅ'তে, তেতিয়ালৈকে বাই বাই, জয় হিন্দ।